নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ নগাঁও জিলাত। মই এইটো ৰাস্তা আপোনালোকে দেখা পাইছে। এই ৰাস্তাটোৰে আহি থাকোঁতে ঘপককৈ ইয়াতে এভাগ নামঘৰ দেখিলোঁ, যিভাগ নামঘৰ আমাৰ অসমৰ কাৰণে খুব গৌৰৱ। মানে বিৰাট এভাগ বিখ্যাত নামঘৰ। ছ'চিয়েল মিডিয়াত বৰ এতিয়ালৈকে প্ৰচাৰ হোৱা নাই, গতিকে মই ভাবিলোঁ এই নামঘৰ ভাগৰ ভিতৰত এতিয়া মই সোমাই গৈ আপোনালোকক ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম। বৰ্তমান মই আছোঁ নগাঁৱত। এইফালে আপোনালোকে দেখিছে এজোপা খুব ধুনীয়া বৰগছ, আৰু এইফালে এজোপা খুব ধুনীয়া বৰগছ। সন্মুখত এখন মুকলি পথাৰ, বেলিও ডুবিব হৈছে। মই এইটো ৰাস্তাৰে আহি থাকোঁতে দেখিলোঁ অসমৰ সম্পদ এটাক, খুব ধুনীয়া এটা অসমৰ সম্পদ হয় এয়া। গতিকে ভাবিলোঁ মই আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে এই সম্পদভাগ আপোনালোকক মই দেখুৱাওঁ। এইখন হৈছে এখন খুব ধুনীয়া তোৰণ। এই তোৰণখনৰ ওপৰত আছে এয়া ভগৱান বিষ্ণুৰ বিশ্বৰূপ। এই তোৰণৰ তলেদি এতিয়া মই সেই নামঘৰ ভাগৰ ভিতৰলৈ সোমাই যাম, আৰু এই নামঘৰ ভাগ কেনেকুৱা, কিয় অসমৰ কাৰণে এভাগ গৌৰৱ হয় আৰু বিখ্যাত হয়, মই আপোনালোকক আজি গোটেইখিনি বিতংভাৱে কৈ দেখুৱাই যাম। এতিয়া মই নামঘৰ ভাগৰ ওচৰ পালোহি। এতিয়া মই দ্বিতীয়খন তোৰণৰ মাজেদি আগুৱাই যাম। ইয়াতে লিখা আছে বন্দে পুৰুষোত্তম। এয়াই হৈছে সেই নামঘৰ ভাগ। এই নামঘৰ ভাগৰ নাম হৈছে বাৰেগঞা নামঘৰ, অসমৰ এই বিখ্যাত নামঘৰ ভাগ। এতিয়া মই হঠাৎ ৰাস্তাৰে আহি থাকোঁতে যেতিয়া এই নামঘৰ ভাগৰ কথা গম পালোঁ, গতিকে মোৰ মনত এটা একদম কৌতূহল জন্মিলে, আৰু মই ওচৰৰ 2-4জন মানুহৰ পৰা অলপ ইনফৰ্মেশ্যন কালেক্ট কৰিলোঁ নামঘৰ ভাগৰ বিষয়ে। গতিকে আপোনালোকৰ আগতো সেইখিনি বোলো মই শ্বেয়াৰ কৰোঁ। এই নামঘৰ ভাগৰ বৈশিষ্ট্যটো ঠিক এনেকুৱা ধৰণৰ। ওচৰৰ 2-এজন মানুহে কোৱা মতে 1964-65 এনেকুৱা চনত এই নামঘৰ ভাগ স্থাপন কৰা হৈছিল। আৰু ইয়াতে মানে কি হয়, আপোনালোকে দেখিছে ইয়াৰ চাৰিওফালে ইয়াতে কেইবাখনো মুখ আছে বা দুৱাৰ আছে। এই দুৱাৰকেইখনৰ বৈশিষ্ট্য হৈছে কি, এই অঞ্চলটোৰ নাম হৈছে কৰৈনী অঞ্চল। নগাঁও জিলাৰ কৰৈনী অঞ্চলত এই নামঘৰ ভাগ অৱস্থিত। আৰু এই কৰৈনী অঞ্চলৰ এই 12খন গাঁৱৰ মানুহে মিলি এই নামঘৰ ভাগত তেওঁলোকে প্ৰত্যেক 5 বছৰ মূৰে মূৰে ভাওনা পাতে। আগতে শুনামতে ইয়াতে মানে গাঁৱৰ ৰাইজে বাঁহ কাঠ এনেকৈ কাটি সেই তেনেকৈ তেওঁলোকে ইয়াত নামঘৰ ভাগ নিৰ্মাণ কৰিছিল আৰু ভাওনা পাতিছিল। আৰু এতিয়া অকণমান আধুনিকীকৰণ কৰা হ'ল, যিহেতু চৰকাৰেও বহুত ইয়াত পুঁজি দিছে মানে ভালকৈ বনাবৰ কাৰণে। গতিকে ৰাইজৰ তথা চৰকাৰৰ সহযোগত এই নামঘৰ ভাগ আৰু ধুনীয়াকৈ প্ৰাণ পাই উঠিছে। আৰু ছ'চিয়েল মিডিয়াত মই বিশেষকৈ এই নামঘৰ ভাগৰ বিষয়ে শুনা নাই, গতিকে ময়ো ভাবিছোঁ অকণমান কিবা এটা ধুনীয়াকৈ মানে ভিডিঅ' এটা কৰি আপোনালোকৰ মাজত মই এই ভিডিঅ'টো এৰি দিম। গতিকে আৰু কিছুমান কথা কালেক্ট কৰি থৈছোঁ ওচৰৰ 2-এজন মানুহৰ পৰা। সেই কথাখিনি হৈ গ'ল এনেকুৱা ধৰণৰ। এই কৰৈনী অঞ্চলত এই ভাওনা ভাগ তেওঁলোকে 5 বছৰ মূৰে মূৰে পাতে। 12খন গাঁৱৰ মানুহে একেলগতে ইয়াতে আপোনাৰ সূত্ৰ ওলায়। ভাওনা যেতিয়া পাতে সূত্ৰ ওলায়, একেলগতে আপোনাৰ প্ৰৱেশ হয়। সেই তেনেধৰণে তেওঁলোকে এই উৎসৱ ভাগ পালন কৰে। আমি ধৰি লওক সৰু হৈ থাকোঁতে মই শুনা পাইছোঁ, আৰু গাড়ীৰে আহি থাকোঁতে হাইৱে কিনাৰত দেখোঁ আমাৰ যে চতিয়া জামুগুৰি, তাতো পাতে 12 চহৰীয়া ভাওনা। ঠিক তেনেকুৱা এটা আভাস ইয়াতো পোৱা যায়। আৰু ধৰি লওক সেই ভাগ হয়তো এনেকৈ স্থায়ী নহয়, কিন্তু এই ভাগ হৈছে স্থায়ী। গতিকে মোৰ আজি অলপ বেলেগ এটা অনুভৱ। মই এনেকুৱা আজিলৈকে ভাওনা ধৰি লওক কি কয় নামঘৰ দেখা নাই। মোৰ নিজেও অকণমান আচৰিত হৈ গৈছোঁ। চাই আছোঁ, আপোনালোকৰ লগত কথা পাতি আছোঁ যদিও, কৈ আছোঁ যদিও মই চাই আছোঁ পৰিৱেশটো। খুব ধুনীয়া এটা পৰিৱেশ। আপোনালোক আহিব পাৰে ইয়াত। এই নগাঁও ধৰি লওক যিটো উৰিয়া গাঁও আছে, উৰিয়া গাঁও মেইন যিটো চক আছে, এইফালে ধৰি লওক নগাঁও টাউন গৈছে, এফালে আপোনাৰ গৈছে নগাঁও বাইপাছ, আৰু ঠিক আপুনি যদি ৰাইট ছাইডে ৰূপহী ৰাস্তাত আহে এই ঠাইডোখৰলৈ আপোনালোকে কৰৈনী আহিব পাৰিব। এতিয়া অকণমান ভিতৰত যাম, কি আছে মই আপোনালোকক দেখুৱাই যাম। এইখন দুৱাৰ 11 নম্বৰ দুৱাৰ। মই যিহেতু এইফালেদি সোমাই আহিছিলোঁ, গতিকে এইখন দুৱাৰেদিয়ে মই প্ৰথম সোমাই যাম। 11 নম্বৰ পলাশনী ৰভা। ইয়াত এইবুলি লিখা আছে, এইখন হয়তো কোনোবা এখন গাঁৱক, পলাশনী গাঁওখনক হয়তো ৰিপ্ৰেজেণ্ট কৰিছে। এয়া হৈছে পৰিৱেশ। এইফালেদি সোমাই যাওঁ, কৃষ্ণ ভগৱানৰ নাম লৈ সোমাই গৈছোঁ। এয়া হৈছে আমাৰ
অসমৰ বিখ্যাত বাৰেগঞা নামঘৰ। এইটো হৈছে নামঘৰ ভাগৰ ভিতৰ পৰিৱেশ। চাওকচোন কিমান ধুনীয়া পৰিৱেশটো। ইয়াতে ভিতৰতে হয়তো মানে আসন আছে, ভগৱানৰ থাপনা আছে, হয়তো আসন আছে তাত। এয়া হৈছে আমাৰ গুৰুন্দ প্ৰভুৰ মূৰ্তি। এয়া কোনোবাই হয়তো ইয়াতে দিছে। কিমান ধুনীয়া মূৰ্তি কৃষ্ণ। এটা নামঘৰ, এই গুৰুন্দ মূৰ্তি। আৰু ইয়াতে আপোনালোকক দেখুৱাওঁ, এয়া আমাৰ এই ভাগো হয়তো গুৰুন্দ পক্ষীৰ মূৰ্তি হ'ব। এই ভাগ এয়া ভাওনাত হয়তো তেওঁলোকে ব্যৱহাৰ কৰে। এইটো চাওক, এটা খুব ধুনীয়া মূৰ্তি। এয়া হয়তো কাৰ মই ধৰিব পৰা নাই এইটো মূৰ্তি। এয়া সকলোখিনি চাগে তেওঁলোকে ভাওনাৰ সময়ত ব্যৱহাৰ কৰে। আৰু এয়া হয়তো আমাৰ গুৰু শংকৰদেৱৰ প্ৰতিমা হ'ব। এয়া গুৰু শংকৰদেৱৰ প্ৰতিমা হ'ব। এয়া এখন শৰাই, দুখন শৰাই, এই দুখন শৰাই এটা আচৰিত ধৰণৰ অনুভৱ, আচৰিত ধৰণৰ অভিজ্ঞতা। সেই অভিজ্ঞতাখিনি মই নিজেও লৈছোঁ, আপোনালোককো দেখুৱাইছোঁ। ইয়াত ধুনীয়া ধুনীয়া ফটো অংকন কৰা হৈছে ভগৱানৰ সেয়া লীলা কৰাৰ দৃশ্য। আপোনালোকক অকণমান জুম কৰি দেখুৱাই দিছোঁ। এয়া ভগৱানৰ লীলাৰ কিছু দৃশ্য ইয়াতে আৰ্ট কৰি থৈছে। এইটো হৈছে আপোনাৰ ভিতৰ পৰিৱেশটো। আপোনালোকক অকণমান থুলমূলকৈ মই যিমানখিনি পাৰোঁ দেখুৱালোঁ। এই বাৰঙীয়া নামঘৰত ভাওনা হৈছিল 2025 চনত। পুনৰ ভাওনা হ'ব 2030 চনত। এতিয়া মই আপোনালোকক দেখুৱাম বাকী কেইখন আপোনাৰ ৰভা। মানে ইয়াত ৰভা বুলি লিখা আছে, সেইকাৰণে মই ৱৰ্ডটো চেঞ্জ কৰি দিলোঁ। মই দুৱাৰ বুলি কৈছিলোঁ। এইখন যিহেতু আপোনাৰ 11 নম্বৰ পলাশনি ৰভাখন মই আপোনালোকক দেখুৱালোঁ। বাকীখিনিও মই আপোনালোকক এতিয়া দেখুৱাম। অলপ সৰু সৰু ক্লিপ এটা লৈ দেখুৱাম। গোটেই নামঘৰ ভাগৰ চাৰিওফালে মই এপাক ঘূৰিম। এই গোটেই পৰিৱেশটো আপোনালোকে চাওক। আহিব আপোনালোকে, জেগাটো সঁচাকৈ খুব ধুনীয়া লাগিছে। আধ্যাত্মিকতাৰ এটা খুব ধুনীয়া স্থল হয় এইটো। ইয়াত আহিলে মানে মনটো মোৰ আজি কিবা এটা বেলেগ ধৰণৰ এটা অনুভৱ মই মানে পাইছোঁ আজি। এইটো ধৰি লওক ইয়াত আহিলেহে আপোনালোকে অনুভৱ কৰিব। এয়া হৈছে 1 নং কৰয়নী ৰভা। এইখন হৈছে দ্বিতীয়খন ৰভা, 2 নং কৰয়নী চলাপাৰা ৰভা। এইখন হৈছে 3 নম্বৰ ৰভা, তেলীয়া পহুকটা। এইটো হৈছে 3 নম্বৰ ৰভাখনৰ এয়া দৃশ্য। এয়া হ'ল 4 নম্বৰ ৰভা, চুতীয়া গাঁও। এয়া হ'ল 5 নম্বৰ ৰভা, কলংপাৰ বৰংগিয়াল গাঁও। এয়া হৈছে ধুনীয়া নামঘৰৰ ধুনীয়া পৰিৱেশ। আৰু এইখন হৈছে আপোনাৰ 6 নম্বৰ ৰভা, গধৰীয়া গাঁও। সঁচাকৈ এইটো মানে এটা বেলেগ টাইপৰ আপোনাৰ অনুভৱ মই আপোনালোকক ব্যক্ত কৰিব পৰা নাইকিয়া। এইখন হৈছে আন এখন দুৱাৰ। এইখন হৈছে আপোনাৰ 7 নম্বৰ ৰভা, গধৰীয়া কৰয়নী গাঁও। এয়া চাওক কিমান ধুনীয়া এটা পৰিৱেশ। এইটো এটা ইমান ধুনীয়া সম্পদ আমাৰ অসমৰ কাৰণে। এইটো হয়তো আমি বহু লোকে গম নাপাওঁ। ময়ো ইমান বছৰ হ'ল নগাঁও প্ৰায় আহোঁ, কিন্তু গম পোৱা নাছিলোঁ। হঠাৎ শুনি পেলাই মই মানে দেখি পেলাই পটককৈ সোমাই বোলো চাই যাওঁ এপাক। এয়া বেলি লহিয়াবৰ হৈছে, খুব এটা ধুনীয়া অনুভৱ। এয়া হৈছে 8 নম্বৰ কৰয়নী মাজৰাতি ৰভা। এয়া এইটো হৈছে বাৰগঞা নামঘৰৰ বৈশিষ্ট্য। গতিকে আপোনালোকো দেৰি নকৰিব, নিজে আহি ওচৰৰ পৰা যিসকলে দেখা নাই নামঘৰ ভাগ চাওক। এইখন হয়তো নিৰ্মীয়মান অৱস্থাত আছে। এই ভাগ ৰভা বৰ্তমানলৈকে হোৱা নাই। আৰু বৰ্তমান গোটেই এক ৰাউণ্ড মাৰিলোঁ মই গোটেইফালে। আপোনালোকক মই চৌপাশটো দেখুৱালোঁ। এতিয়া মই যাম এই নামঘৰ ভাগৰ এইটো কেম্পাছতে থকা এইটো বাউণ্ডেৰীতে আছে আৰু কিবা কিবি আছে বুলি কৈছে। এই ওচৰতে ভাইটি কেইজনমান আছে, তেওঁলোকে
আৰুনো কি আছে মই তাকে তেওঁলোকক সুধিম আৰু আপোনালোকক মই কৈ যাম। এইটো হৈছে এটা ৰংগমঞ্চ। এটা বিভিন্ন ধৰণৰ হয়তো নাট কলাকৃষ্টি জীয়াই ৰখাৰ এক প্ৰয়াস কৰা হয়। কলংপৰীয়া বৰগয়া সমাজ মুকলি মঞ্চ কৰৈনী নগাঁও। এইটো হৈছে বাৰগয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ, কেম্পাছটোৰ ভিতৰৰ পৰিৱেশ। ইয়াত আৰু এটা চাব লগা বস্তু আছে, সেইটো হৈছে এয়া হৈছে দৌল মন্দিৰ, যিটো দৌল উৎসৱৰ সময়ত ইয়াতে দৌল উৎসৱো পালন কৰা হয় আৰু ইয়াতে তেওঁলোকে গোসাঁইক আনি পেলাই ইয়াতে থয়। এইটো এটা আপোনাৰ পৰম্পৰাগতভাৱে বহু বছৰ পৰা চলি অহা এটা প্ৰথা, গতিকে এইখিনিও মই আপোনালোকৰ আগত অকণমান দেখুৱাই দিলোঁ। এইটো হৈছে অসমৰ গৌৰৱ, অসমৰ বিখ্যাত বাৰগয়া নামঘৰৰ বৈশিষ্ট্য। আজি বতৰো ফৰকাল আৰু এই নামঘৰভাগ দেখি মোৰো মন ফৰকাল হৈ পৰিছে। এয়া হৈছে নামঘৰীয়া দেউতা, তেখেতে মণিকূটৰ দুৱাৰ খুলিব লৈছে। আপোনালোকেও দৰ্শন কৰক এই পবিত্ৰ নামঘৰ ভাগৰ মণিকূট। আজি সঁচাকৈ মোৰ কপাল ভাল, এটা খুব সুন্দৰ ক্ষণত আহি মই পাইছোঁহি। প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ হয়তো মোৰ ওপৰত আজি আছে। এয়া আপোনালোকক সেই সুন্দৰ মণিকূট ভাগৰ পৰিৱেশ অকণমান দেখুৱাই দিছোঁ, চাওক। কৃষ্ণ। সেয়ে তেখেতে বন্তি প্ৰজ্বলন কৰিছে। ৰাতিপুৱা গধূলি আপুনি বন্তি জ্বলায় ন? এয়া বাৰগয়া নামঘৰৰ নবা কোবোৱা দৃশ্য, আপোনালোকে চাওক। এয়া মই বৰ্তমান পাইছোঁ এই নামঘৰ ভাগ চোৱা চিতা কৰি থকা দায়িত্বত আছে এই দেউতাৰ মই দুই এটা কথা সুধিম। তেখেত যিহেতু ইয়াত বন্তি জ্বলাব আহিছে, ৰাতিপুৱা গধূলি আপুনি বন্তি জ্বলাই ইয়াতে, ইমান ধুনীয়া নামঘৰ ভাগত আপুনি এতিয়া দায়িত্ব পাইছে, কেনেকুৱা আপোনাৰ অনুভৱ? মোৰ বৰ্তমান ভালেই লাগি আছে, কিন্তু ইয়াৰ পৰা এৰি পেলাই যাবলৈ মন যোৱা নাই আৰু। ৰাইজে যদি সুবিধা দিয়ে ইয়াতে কি হয় হ'ব আৰু পৰাখিনি পক্ষলৈকে। বয়স কিমান হৈছে এতিয়া আপোনাৰ? বয়স এতিয়া 65। হয়। এতিয়া মই আজি এই নামঘৰ ভাগ দেখালোঁ, অসমৰ খুব এভাগ বিখ্যাত আৰু মানে এটা বেলেগ এটা পৰিৱেশৰ নামঘৰ। এতিয়া এই নামঘৰ ভাগ অসমৰ ৰাইজে আৰু বিভিন্ন প্ৰান্তৰ মানুহে দেখা পাব। গতিকে মই আপোনাক আৰু এটা কথা সুধোঁ, ইয়াতে মানে 5 বছৰ মূৰে মূৰে ভাওনা হয়? ভাওনা হয়, 12খন গাঁৱৰ 12খন নাটক হয়। মানে অঞ্চলটোৰ নাম কৰৈনী বৰডোঙা পথাৰ। বৰডোঙা পথাৰ। ইয়াতে মানে 12খন গাঁৱৰ ৰাইজে মিলি ভাওনা হয়। একেলগতে বোলে প্ৰৱেশ আৰু একেলগে হ'ব। সেই আপোনালোকে শুনা পাইছে, একেলগতে প্ৰৱেশ হয়, একেলগতে সূত্ৰ ওলায়। 12খন ৰভাত 12টা সূত্ৰধাৰী, 12টা কৃষ্ণ যাই, সেই ৰকমে তেনেকৈ গোটেই ভাৱে প্ৰৱেশ হ'ব একেলগে। আজি মই তাকে ভাবিছোঁ আপোনালোকক কওঁ, এটা মানে ভগৱানৰ হয়তো আশীৰ্বাদ মোৰ ওপৰত আজি আছে, কাৰণ মই নামঘৰ ভাগলৈ যেতিয়া আহিছোঁ, আহি আবেলি সময়ত আহিছোঁ, আহি এতিয়া প্ৰায় গধূলি হ'ব হৈছে। এখেতৰ মই এতিয়া যাব ওলাওঁতে লগ পালোঁ এই আমাৰ নামঘৰীয়া দেউতাক, আৰু তেখেতে মই দেখিলোঁ ধুতি পিন্ধি আহিছে ধুনীয়াকৈ, মই অনুভৱ কৰিলোঁ যে এখেতে হ'ব। তাৰপিছত সোমাই আহোঁতে তেখেতে মণিকূটৰ ফালে আহিল, গতিকে ভগৱানেও মিলাই দিছে এখেতৰ পৰা মই দুই এটা কথা মানে সুধিবৰ কাৰণে। সেয়া আপোনালোকো, আপোনাৰ ওপৰতো যাতে মানে ভগৱানৰ আশীৰ্বাদ থাকে, ইমান ধুনীয়া কৰ্মভাগ কৰি আছে। হয়, ঠিক আছে, আপোনাক ইয়াতে এৰিলোঁ। বাৰু ঠিক আছে, আশীৰ্বাদ কৰিব মোকো।
এতিয়া মই আপোনালোকক নামঘৰ ভাগ দেখুৱাই বৰ্তমান আহিছোঁ এয়া বৈষ্ণৱৰ বিশ্ৰাম কক্ষ। এই কক্ষতে আহি মই অকণমান বিশ্ৰাম কৰিম, এতিয়া বহিম। এই মিঠা অভিজ্ঞতাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে আপোনালোকেও আমাৰ এই অসমৰ খুব ধুনীয়া প্ৰসিদ্ধ নামঘৰ ভাগ চাবলৈ আহক। ইয়াত আহি পাই মই যিটো অনুভৱ কৰিলোঁ সেইটো অতুলনীয়। গতিকে ময়ো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ মাজত মই এৰি দিছোঁ। গতিকে আপোনালোকো কেতিয়াবা আজৰি সময়ত এইফালে নগাঁও ফালে যদি আহে, বা নগাঁও মানুহটো প্ৰায়ভাগে এই নামঘৰ ভাগ দেখিছে, গতিকে বেলেগ বেলেগ ঠাইৰ মানুহ যদি আহিব বিচাৰে তেতিয়াহ'লে খুব কম দূৰত্ব আপোনাৰ উৰিয়া গাঁও যিটো মেইন চক আছে তাৰ পৰা ঠিক 1-1.5 কিলোমিটাৰমান আহি আপোনালোকে নামঘৰ ভাগ পাব। আৰু আহি চাওকহি আৰু ইয়াৰ পৰিৱেশৰ এই বিনন্দীয়া পৰিৱেশ, আধ্যাত্মিক পৰিৱেশৰ আনন্দ ল'বহি পাৰে। গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আশীৰ্বাদ কৰিব আকৌ যাতে এনেকুৱা নতুন ধুনীয়া পৰিৱেশ লৈ মই আপোনালোকৰ মাজত আহিব পাৰোঁ। ধন্যবাদ।